ইয়াত কৈছে যে 10 এপ্ৰিলত বুধবাৰ হলে 10 মেত কি বাৰ হ'ব সো আমি 10 এপ্ৰিলটো লিখি লৈছো 10 এপ্ৰিল তোমালোকে জানানে বাৰু এপ্ৰিল মাহটো কিমান দিনীয়া এপ্ৰিল মাহটো আসলতে 30 দিনীয়া ঠিক আছে তোমালোকে যদি নাজানা মনত ৰাখিব লবা এপ্ৰিল মাহটো 30 দিনীয়া এটা তোমালোকে কোৱা এপ্ৰিল মাহটো যেহেতু 10 টা দিন গলেই আৰু কেইটা দিন যাবলৈ বাকি আছে আৰু 20 টা দিন যাবলৈ বাকি আছে হয়নে ঠিক আছে তাৰপিছত এপ্ৰিল মাহটো আমি আৰু 20 টা দিন যাবলৈ আছে এটো আমি উলিয়াই ললো তাৰপিছত এপ্ৰিলৰ পাছত কি আহিব এপ্ৰিলৰ পিছত মে আহিব না মে মাহৰ কিমান তাৰিখলৈকে 10 তাৰিখলৈকে গতিকে আমি ইয়াত মে মাহৰ 10 তাৰিখলৈকে ধৰিম ওকে 10 তাৰিখলৈকে 10 দিন হ'ব এটা মুঠামুঠি কিমান দিন হ'ল মুঠামুঠি 30 দিন হ'ল ঠিক আছে এতিয়া এইটো কি কৰিব লাগে চোৱা এইটুক আমি এই 30 এই 30 টো হাতেৰে হৰণ কৰিব লাগে হাতেৰে কিয় হৰণ কৰিব লাগে হাতেৰে এই কাৰণে হৰণ কৰিব লাগে কাৰণ এক সপ্তাহত কেই দিন এক সপ্তাহত 7 দিন সেই কাৰণে হাতেৰে হৰণ কৰিব লাগে সো হাতেৰে হৰণ কৰি পেলাই পালো 7 4 গুণ 28 এফালে পালোগে 2 ঠিক আছে চোৱা এটো কিবা আছিল বুধবাৰ আছিল বুধবাৰৰ পৰা এতিয়া এই যে 2 বাকি থাকিলে বুধবাৰৰ পৰা দুটা বাৰ যোগ লগাই দিয়া মানে বুধবাৰৰ পিছত বৃহস্পতি তাৰ পিছত শুক্ৰবাৰ তাৰ মানে এই বাৰটো শুক্ৰবাৰ হ'ব অপচন 1 টো শুদ্ধ উত্তৰ ঠিক আছে এনেকে মাজৰ আসলে কিমান দিন আছে এটো উলিয়াই লবা যোগ কৰি পেলাই তাৰপিছত যিমান দিন পায় এটো হাতেৰে হৰণ কৰি দিবা আৰু হাতেৰে হৰণ কৰি পেলাই যেটো বাকি থাকে হেতু এই যে বাৰটো দিয়া থাকে বুধবাৰ বৃহস্পতিবাৰ কিবা কিবা বাৰ দিয়া থাকিব হেতু লগত যোগ কৰি দিব লাগে ঠিক আছে যদি ভাগে শূন্য থাকে তেতিয়ালে এই বুধবাৰটোৱে হ'ব ঠিক আছে এইটো আমি ইটো ধৰণে কৰিছাও তোমালোকে এইটো সিস্টেমত যদি বুজি নোপোৱা এনেকে কৰিছোৱা চোৱা এপ্ৰিলৰ 10 তাৰিখ এপ্ৰিলৰ 10 তাৰিখ আমি লিখি লৈছো এপ্ৰিলৰ কি 10 এপ্ৰিলৰ 10 তাৰিখটো কি বাৰ বুধবাৰ ঠিক আছে বুধবাৰ তেতিয়া হলে এপ্ৰিলৰ 17 তাৰিখটো কি হ'ব বুধবাৰ হ'ব কাৰণ 7 দিনৰ মুৰে মুৰে হ'ব না আকৌ এপ্ৰিলৰ এটো এপ্ৰিল দেই এপ্ৰিল আকৌ এপ্ৰিল মাহটো নোজোৱালৈকে এপ্ৰিল হৈ থাকিব না আকৌ এপ্ৰিলৰ এফালে কিমান হ'ব 24 তাৰিখটো বুধবাৰ হ'ব ঠিক আছে তাৰ পিছত এফালে এপ্ৰিল মাহতে পাৰ হৈ যাব কাৰণ 7 দিন লগাব লাগিব 7 দিনৰ মুৰে মুৰে আহি থাকিব 24 25 26 27 28 29 30 তাৰ পিছত 30 লৈকে কিমান 6 দিন 31 টো নাই 1 হ'বগে অৰ্থাৎ মে মাহৰ 1 তাৰিখটো মে মাহৰ 1 তাৰিখটো কি হ'বগে মে মাহৰ 1 তাৰিখটো বুধবাৰ হ'ব বুধবাৰ ঠিক আছে তাৰ পিছত মে মাহৰ 8 তাৰিখটো কাৰণ 7 দিনৰ পিছতহে হ'ব বুধবাৰ হ'ব তাৰ পিছত আমাক কেই দিনৰ কথা কৈছিলে 10 দিনৰ মানে মে মাহৰ 10 তাৰিখৰ কথা কৈছিলে গতিকে মে মাহৰ 8 তাৰিখত যদি বুধবাৰ হয় তেতিয়া 10 তাৰিখত কি বাৰ হ'ব বৃহস্পতি শুক্ৰ দুদিন নহয় জানো 8 9 10 গতিকে শুক্ৰবাৰ এনেকৈ তোমালোকে উলিয়াব পাৰা 7 দিন বঢ়াই গৈ থাকিলে হয় ঠিক আছে তোমালোকক দুটা পদ্ধতি দেখুৱাই দিলো তোমালোকে 7 দিন বঢ়াই গৈ থাকিবা বা তোমালোকে এই মাহ কেইটাৰ মাজত কেইটা দিন আছে হেতু চালে তোমালোকে ধৰিব পাৰিবা ঠিক আছে মাহ কেইটাৰ মাজত কিমান দিন আছে হেতু চাই পেলাই তোমালোকে হাতেৰে হৰণ কৰিবগে লাগিব যদি হৰণ কৰাটো কৰিব নিবিচাৰা তেতিয়াহলে এনেকে 7 দিন বঢ়াই গৈ থাকিব এনেকে জানিবা অকমান সময় বেছি লাগে মই এটা যেটো প্ৰথমত দেখুৱাইছিলো এইটো মতে বহুত ডাঙৰ অংক সহজতে ওলাই যায় ঠিক আছে গতিকে ভালদৰে শিকি লোৱা মনোযোগেৰে চোৱা বুজিবলৈ অসুবিধা পাইছা যদি ৰিভাইজ কৰি চোৱা এইবোৰ তোমালোকৰ পিছলৈ চাকৰিত হোৱা পৰীক্ষা তথাপিতো এইবোৰ তোমালোকে শিকিবই লাগিব ওকে সো ইয়াত চোৱা কৈছে যে সীমাই ভাৰতীয় বিমান সেৱাত 2004 চনৰ 29 এপ্ৰিলত যোগদান কৰে তেওঁ 25 দিনৰ বাবেহে কাম কৰিছিল কোন দিনা সীমাই চাকৰি ইস্তফা দিছিল ঠিক আছে সীমাই কি কৰিছিল সীমাই জনিবা 29 এপ্ৰিল তাৰিখে যোগদান কৰিছিল সো এপ্ৰিল মাহত কিমান দিন কাম কৰিলে হেতু চোৱা 29 তাৰিখে কাম কৰিলে আৰু 30 তাৰিখে কাম কৰিলে এপ্ৰিল মাহত তেতিয়ালে কিমান দিন কাম কৰিলে মুঠতে এপ্ৰিল মাহত কাম কৰিলে 2 দিন এপ্ৰিল মাহত মুঠতে 2 দিন কাম কৰিলে তাৰ পিছত তেওঁ 25 দিনৰ বাবে কাম কৰিলে বুলি ক'লে অলৰেডি 2 দিনটো কাম কৰিলে তাৰ পিছত নেক্সট মাহলৈ গুছি যাব এপ্ৰিলৰ পিছত কি মাহ এপ্ৰিলৰ পিছত মে মাহ গতিকে
আৰু কিমান দিন কৰিব লাগিব আৰু 23 দিন কৰিব লাগিব মে মাহৰ 23 তাৰিখলৈকে কাম কৰিব লাগিব তেতিয়াহে টোটাল কিমান দিন হ'ব 25 দিন কাম কৰা হ'ব গতিকে এই যেটো 23 হ'ব এইটো আসলে মে মাহৰ 23 তাৰিখ হ'ব 23 তাৰিখৰ দিনাখন যদি ইস্তফা দিয়ে চাকৰিটো এৰি দিয়ে তেতিয়া হলে কাম 25 দিন কৰিব গতিকে হেকানে মে মাহৰ 23 ঠিক আছে 23 মে 2024 ঠিক আছে এটো অপচন 1 টু শুদ্ধ উত্তৰ এনেকৈ এটো কৰিব পাৰ ইজি আছিল যদি বুজিবলৈ অসুবিধা পাইছে ৰিভাইজ কৰিবা ওকে ইয়াত কি কৈছে চোৱা ইয়াত কৈছে যে কোনো এটা বছৰৰ 7 ডিসেম্বৰৰ দিনটো দেওবাৰ একে বছৰৰ 25 ডিসেম্বৰৰ দিনটো কি বাৰ গতিকে ইজি হয় 7 ডিসেম্বৰ হা 7 ডিসেম্বৰ ওকে 7 ডিসেম্বৰৰ দিনটো কি বাৰ দেওবাৰ সানডে তেতিয়া হলে একেটা বছৰৰ ডিসেম্বৰ মাহে তাৰ মানে একে মাহৰ তাৰ মানে তাৰ পিছত আমি তেতিয়া হলে 7 দিন আকৌ যোগ কৰি দিও 7 দিন যোগ কৰি কিমান হ'ব 7 দিন যোগ কৰিলে 14 হ'ব 14 ডিসেম্বৰ তাৰিখটো কি হ'ব দেওবাৰে হ'ব 7 দিন 21 21 ডিসেম্বৰ তাৰিখটো কি হ'ব দেওবাৰে হ'ব সো 21 ৰ পাছত কি তাৰিখ আহিব 21 ৰ পাছত আহিব 22 তাৰ পিছত আহিব 23 তাৰ পিছত আহিব 24 তাৰ পিছত আহিব 25 আৰু 25 ডিসেম্বৰ তাৰিখটো কি বাৰ হ'ব এটো ক'ব লাগে সো 21 যদি দেওবাৰ হয় এটো হ'ব মনডে সোমবাৰ তাৰ মানে ওকে এটো হ'ব টিউজডে এটো হ'ব ওয়েডনেসডে আৰু এটো হ'ব থাৰ্সডে তাৰ মানে বৃহস্পতিবাৰ হ'ব ঠিক আছে বৃহস্পতিবাৰ অপচন 1 টু শুদ্ধ উত্তৰ কেনে কৰিব লাগে বুজিব পাৰিছা নহয় বহুত টান নহয় সপ্তাহত 7 দিন থাকে হেকানে 7 দিন যোগ কৰি গলো ওকে ঠিক আছে ইয়াত কৈছে যে 2000 চনৰ 12 এপ্ৰিলৰ দিনটো সোমবাৰ হলে 2000 চনৰ 17 জুলাইত কি বাৰ হ'ব ঠিক আছে এইটো আমি কেনেকৈ কৰিম বহুত ইজি হৈছা 12 এপ্ৰিলৰ তাৰিখটো সোমবাৰ সনটো 2000 হয় না গতিকে সনটো আমি গুৰুত্ব নিদিলেও হ'ব কাৰণ একে সনৰ কথা কৈছে এপ্ৰিল মাহ আৰু জুলাই এপ্ৰিল মাহৰ 12 তাৰিখ সোমবাৰ আৰু এফালে এপ্ৰিল মাহটো কিমান দিন যাবলৈ আছে এটো কোৱা এপ্ৰিল মাহটো আৰু কিমান দিন যাবলৈ আছে এপ্ৰিল মাহটো আৰু যাবলৈ আছে কিমান 18 দিন যাবলৈ আছে ঠিক আছে কেনেকে কাৰণ এপ্ৰিল মাহটো হৈছে 30 দিনীয়া এপ্ৰিল মাহটো 30 দিনীয়া আৰু 30 দিনীয়া মাহটোৰ পৰা 12 দিন গল তেতিয়া হলে যাবলৈ বাকি আছে 18 দিন ঠিক আছে আৰু এই 12 তাৰিখটো হৈছে বলে সোমবাৰ এটো মনত ৰাখিব লাগে ঠিক আছে এটো সোমবাৰ এটো মনত ৰাখিব লাগে তাৰ এপ্ৰিলৰ পিছত কি আহিব এপ্ৰিলৰ পিছত আহিব মে গুটেই মে মাহটো আহিব কাৰণ আমাক জুলাইৰ 17 তাৰিখলৈকে বিচাৰিছে মানে মে মাহটো কিমান দিনীয়া মে মাহটো তোমালোকে যদি নাজানা মনত ৰাখি লবা 31 দিনীয়া মে মাহটো 31 দিনীয়া ওকে তাৰ পিছত আহিব জুন কি আহিব জুনটো কিন্তু 30 দিনীয়া ওকে 30 দিন তাৰ পিছত জুলাই কিমান তাৰিখ জুলাইৰ 17 তাৰিখ গতিকে আমি 17 টো লম দিন ওকে তাৰ পিছত এটো গুটেকেটা যোগ কৰি দিয়া গুটেকেটা যোগ কৰিলে হ'ব 8 8 একে 9 9 7 16 6 উকলিব 1 উকলা একে এটো লগত আমি যোগ কৰিলো একে একে 2 2 3 5 5 3 8 8 একে 9 96 days কিমান দিন পালো 96 দিন পালো এটা কি কৰিব লাগিব এইটো আমি 7 ৰে ডিভাইড কৰিব লাগে 7 এফালে 96 7 গুণ 7 এফালে হৈ গল আকৌ 7 3 গুণ 21 7 3 গুণ 21 ওকে এটা কি কৰিব লাগিব যদি মাইনাস কৰো আমি পাম 5 দিন পালো ঠিক আছে এই যে 5 দিন পালো এই সোমবাৰৰ পিছত আমি 5টা বাৰ লগাই দিলে হ'ব সোমবাৰৰ পিছত চোৱা এটো মনডে সোমবাৰৰ পিছত কি আহিব মঙ্গলবাৰ টিউজডে মঙ্গলবাৰ বুধবাৰ ওয়েডনেসডে বৃহস্পতিবাৰ থাৰ্সডে শুক্ৰবাৰ ফ্ৰাইডে তাৰপিছত শনিবাৰ স্যাটাৰডে তাৰপিছত সানডে
হা 5 দিন না সোমবাৰৰ পিছত কেইদিন 5 দিন এই যে ভাগ হৈ থাকিলে 5 সোমবাৰৰ পিছত 5 দিন এটো এদিন দুদিন তিনিদিন চাৰিদিন 5 দিন গতিকে আমি সানডেটো নালাগে শনিবাৰটো এটো 5 দিন না গতিকে শনিবাৰ হ'ব অপচন 3 টো শুদ্ধ উত্তৰ ঠিক আছে এনেটো ইজিয়ে আছে তোমালোকে যদি প্ৰথমবাৰৰ কাৰণে চাইছা টান পাবা একাৰে তোমালোকে ভিডিওবোৰ ৰিভাইজ কৰি চাব লাগে ঠিক আছে কি কইলো প্ৰথমতে এই যে এপ্ৰিল মাহটো 30 দিনীয়া তাৰ 12 তাৰিখটো সোমবাৰ দিয়া আছে এখানে এই 12 তাৰিখটো আমি এনেকে লিখিলো 12 এপ্ৰিল আৰু এপ্ৰিলৰ মাহটো কিমান দিন আৰু যাবলৈ বাকি আছে এই তাৰ কাৰণে 30 ৰ পৰা 12 টো বিয়োগ কৰিলো 30 ৰ পৰা কিয় বিয়োগ কৰিলো কাৰণ এপ্ৰিল মাহটো 30 দিনীয়া গতিকে 30 ৰ পৰা 12 টো বিয়োগ কৰিলে আৰু কিমান দিন যাবলৈ বাকি আছে এটি গম পাম গতিকে 18 দিন যাবলৈ বাকি আছে তাৰপিছত এপ্ৰিলৰ পাছত মে মাহটো হৈছে 31 দিনীয়া তাৰপিছত জুনটো হৈছে 30 দিনীয়া তাৰপিছত জুলাই কিমান লৈকে গৈছে জুলাইৰ 17 লৈকে গৈছে গতিকে জুলাই 17 লৈকে ললো গোটেইকেইটা যোগ কৰি আমি 96 পালো যোগ কৰি পোৱা এই সংখ্যাটো আমি সদায় হাতেৰে হৰণ কৰিব লাগে হাতেৰে কিয় হৰণ কৰিব লাগে কাৰণ এসপ্তাহত 7 দিন থাকে না হাতেৰে হৰণ কৰাৰ পিছত যদি ভাগ শেষ নাথাকে শূন্য হৈ যায় তেতিয়াহলে সেই বাৰটো সোমবাৰে হল হেতেন কিন্তু ভাগ শেষ 5 হৈ গল হা এক যদি হোৱা হলে মঙ্গলবাৰ হলতেন মানে সোমবাৰৰ পিছৰ বাৰটো ভাগ শেষ যদি 2 হয় তেতিয়া সোমবাৰৰ পৰা দুদিন পিছত যদি ভাগ শেষ 3 হয় সোমবাৰৰ পৰা 3 দিন পিছত 3 নম্বৰ বাৰ তেনেকুৱা মানে তো এটো 5 দিন 5 ভাগে থাকিলে না 5 ভাগে থাকিলে কাৰণে এটো সোমবাৰৰ পিছত আমি 1 2 3 4 5 ওকে গতিকে 5 টো কিবাৰ পৰিলে শনিবাৰ পৰিলে গতিকে অপচন 3 টো শুদ্ধ উত্তৰ ঠিক আছে এনেকৈ কৰিব লাগে ইয়াত কৈছে যে কোনো এটা বছৰৰ 1 মেৰ দিনটো সোমবাৰ হলে একে বছৰৰ 22 মেৰ দিনটো কিবাৰ গতিকে ইজি হয় 1 মে চোৱা 1 মে টো কিবাৰ সোমবাৰ ঠিক আছে এটো আমি কি কৰিম জাস্ট 7 দিন বহাই দিম কাৰণ বহুত দীঘলীয়া সময় নহয় হা বহুত দীঘলীয়া সময় হলে আমি এটো বিয়োগ কৰি লৈ পেলাই হাতেৰে হৰণ কৰিলো হেতেন হাতেৰে হৰণ কৰিলে যেটো ভাগ কি থাকে এটো এই সোমবাৰৰ লগত যোগ কৰি দিলো হেতেন তাৰ মানে ঠিক আছে সো এটো আমি তেনেকৈ নকৰো একে মাহৰ কথাহে কৈছে কোনো এটা বছৰৰ 1 মেৰ দিনটো সোমবাৰ একে বছৰৰ 22 মে মানে মে মাহৰ কথাই কৈছে গতিকে একেটা মাহৰ কথা কৈছে 7 দিন যোগ কৰি যাম গতিকে প্ৰথমটো যদি 1 তাৰিখটো যদি সোমবাৰ হয় ইয়াৰ 7 দিন যোগ কৰিলে 8 মে হ'বগে 8 মে টো সোমবাৰে হ'ব আকৌ 7 যোগ কৰি দিয়া 15 হ'বগে 15 মে টো সোমবাৰে হ'ব আকৌ 7 যোগ কৰি দিয়া 22 তাৰিখ হ'ব 22 তাৰিখটো কিবাৰ হ'ব সোমবাৰে হ'ব তাৰ মানে এই 22 মে টোকে তো সুধি আছে 22 মে টো কিবাৰ তেতিয়াহলে সোমবাৰে পালো অপচন 1 টো শুদ্ধ উত্তৰ ওৰে বহুত ইজি আছে এনেকৈ আসলতে ক্যালেন্ডাৰৰ প্ৰশ্নবিলাক আহে গতিকে তোমালোকে মনোযোগেৰে চাবা ভিডিওবোৰ চাবা সকলোবিলাক ভিডিও পাবৰ কাৰণে প্লেলিষ্টত যাবা প্লেলিষ্টত গৈ পেলাই তোমালোকে চাই লব পাৰিবা ঠিক আছে